হাউলিত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ। হাউলিৰ ইটাৰফিটাত চৰকাৰী ভূমিত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰুদ্ধে স্থানীয় লোকৰ প্ৰতিবাদ। জনবসতি এলেকা তথা শিক্ষা অনুষ্ঠান ধৰ্মীয় অনুষ্ঠান থকা অঞ্চলত হাউলি চহৰৰ জাবৰ জোথৰ পেলোৱাৰ বিৰুদ্ধে স্থানীয় লোকে সাব্যস্ত কৰে প্ৰতিবাদ। ইপিনে ডাম্পিং গ্ৰাউণ্ড স্থাপনক লৈ সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰে ৰাজনীতি কৰাৰ অভিযোগ তুলিছে হাউলি পৌৰসভাৰ পৌৰপতি অঞ্জলি দাস চৌধুৰীয়ে। সহজ সৰল মানুহক উচতাই এনে ৰাজনীতি নকৰিবলৈ জাকিৰ হুছেইনৰ প্ৰতি আহ্বান পৌৰপতি অঞ্জলি দাস চৌধুৰীৰ। ইপিনে ডাম্পিং গ্ৰাউণ্ডৰ ওচৰে পাছৰে থকা বিশাল পৰিমাণৰ চৰকাৰী ভূমিসমূহ বেদখলমুক্ত কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ব্যৱস্থা ল'বলৈ অনুৰোধ জনাইছে পৌৰপতিগৰাকীয়ে। আচলতে আগতেতো ডাম্পিং গ্ৰাউণ্ড বুলিবলৈ নাছিলে। ইয়াতে মানুহবিলাকে য'তে ত'তে জাবৰ পেলাইছিল, যথেষ্ট সমস্যা হৈছিল। বজাৰসমূহ জাবৰে পচি গৈছিল। গতিকে মানুহ চলা ফিৰাত বহুত অসুবিধা, গন্ধ। গতিকে আমি আজি ৭৪ চনতে আমাৰ পৌৰসভা গঠন হৈছিল, কিন্তু আজিলৈকে এই সমস্যাটো সমাধান কৰিব পৰা নাই। আৰু আমি যিহেতু আমাৰ চৰকাৰ বিজেপি চৰকাৰ, গতিকে সুচিন্তা কৰিব। সেইকাৰণে আমি চৰকাৰৰ জৰিয়তেই আমাৰ মাননীয় কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াই আমাক ডাম্পিং গ্ৰাউণ্ড সম্বন্ধে তেখেতে আমাক নিজে আহি তেখেতসকলৰ গভৰ্ণমেণ্টৰ মাটি আমাক জুখি মেলি সুন্দৰভাৱে তেওঁলোকে আমাক ডাম্পিং গ্ৰাউণ্ড কৰাৰ কাৰণে আমাক অধিকাৰ দিয়ে। আপোনালোকেতো একোজন সাংবাদিক, আপোনালোকে তাতে নিজে গৈ যদি আপোনালোকে সেই জেগাখিনিত নিজে যায় তেনেহ'লে গম পাব তাত কি অসুবিধা আছে। কাৰো একো অসুবিধা নাই, কাৰণ এইটো বৈজ্ঞানিক নাই মিছা কথা। ৰঞ্জিত দাসে নিজে সেই জাবৰৰ মাজত গৈ তেখেতে মিটিং কৰি ৰাইজক বুজাই দিছিল যে আপোনালোকে কিবা গন্ধ পাইছে নেকি। আচলতে ডাম্পিং গ্ৰাউণ্ড তেনেকুৱাকৈ নহয়। আমি সুন্দৰভাৱে তাতে বৈজ্ঞানিক পদ্ধতিভাৱে কৰা যাব, কোনো গন্ধ নোলাব। আমি ঔষধ পাতি তাতে ব্যৱহাৰ কৰোঁ। লগতে আপোনালোকে নিশ্চয় জানে বৰপেটা, আমাৰ বৰপেটা ৰোড সকলো জেগাতে, গুৱাহাটীহেন জেগাত মাজমজিয়াতে এই ডাম্পিং গ্ৰাউণ্ড হৈছে। কাৰণ এই বৈজ্ঞানিক পদ্ধতিত মেচিন আহিব, ৱাল থাকিব, 12 ফুটৰ ৱাল থাকিব, তাৰ মাজত মেচিন আহিব। মেচিনে মানে এনেকুৱা প্ৰস্তুতি যাতে জাবৰবিলাক ভাগ কৰি সাৰ উৎপন্ন হ'ব। গতিকে মই জানিব পাৰিছোঁ আৰু তাত গৈও গম পাইছোঁ, আমাৰ সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইনে তেওঁ সহজ সৰল মানুহখিনিক উল্টা পুল্টা বুজাই তেওঁলোকৰ বেয়া হ'ব, তেওঁলোকে গম পাব, তেওঁলোকৰ অসুবিধা হ'ব, এনেকুৱা কিছুমান বুজাই তেখেতে এই আমাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে তেওঁ এটা তাৰমানে আমাক বদনামী কৰাৰ কাৰণে তেখেতৰ প্ৰচেষ্টাতে আজি এনেকৈ বাধা দি আছে। ইয়াৰ আজি 10 দিনৰ ওপৰত হ'ল আমি তাত জাবৰ পেলাই আছোঁ, একো কথা নাছিলে। হয়তো এতিয়া আমি জানিব পৰা মতে জাকিৰ হুছেইনে তেওঁলোকক উচতাই এই বাধাৰ সৃষ্টি কৰিছে। মই জাকিৰ হুছেইন ডাঙৰীয়াক ক'ব বিচাৰোঁ, ৰাজনীতি কৰি লাভ নাই এইবিলাক কথালৈ, কাৰণ কৰিবলৈ বহুত জেগা আছে। এই সৰু কথাটো লৈ তেওঁ ইমান ৰাজনীতি কৰি মানুহখিনিক বিভ্ৰান্তি সৃষ্টি কৰিব নালাগে। সেই ঘৰৰ ওচৰ বুলি কোনো কথা নহয়, কাৰণ গোটেই বহুত মাটি গভৰ্ণমেণ্টৰে আছে। তেওঁলোকে হয়তো গভৰ্ণমেণ্টৰ মাটিতে বহি আছে, আৰু গভৰ্ণমেণ্টৰ মাটিতে আমি এই ব্যৱস্থাটো লৈছোঁ। আৰু তাতে বৈজ্ঞানিক পদ্ধতিৰে যিটো আমি বনাবলৈ লৈছোঁ, তাতে কোনো মানুহৰ অসুবিধা নহয়। মানুহৰ এই ভুল ভাৱটো মনৰ পৰা আঁতৰাই দিয়াটো ভাল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ ইয়াতে যিখিনি গভৰ্ণমেণ্টৰ মাটি আছে তাতে বহুত বিভিন্ন ধৰণৰ মানুহ তাত বহি আছে। গতিকে আমি তেখেতক তাতে অলপ চোৱাটো বিচাৰোঁ, যাতে আমাৰ গভৰ্ণমেণ্টৰ মাটিখিনি ভাল কামৰ কাৰণে ব্যৱহাৰ হয়। এই মাজমজিয়াতে মিউনিচিপালিটি আমাক উচ্ছেদ কৰি আহি এই ডাম্পিং গ্ৰাউণ্ডটো ইয়াত অৱস্থিত কৰিছে।
গতিকে আমাৰ গাঁৱৰ চাৰিওফালৰ পৰাই বহুত ধৰণৰ অসুবিধা হৈছে চাওক এই ঘৰ মানুহৰ 10 মিটাৰো নহয় ইমান ওচৰত তাৰমানে পেলাইছে ডাম্পিং গ্ৰাউণ্ডটো আমাক এই মুছলিম তিৰোতাটো বাৰে বাৰে যাই কৈ আছে গাঁৱত যে কিয় এই খোলা কৰলাক আপোনালোকে আমাৰ মোৰ ল'ৰা ছোৱালী দুটা ভাত খোৱাব নোৱাৰা হৈছো মাখিৰ উৎপাতত তাৰপিছত আমাৰ এইটো অমৃত সৰোবৰটো 10 মিটাৰো নহয় আমাৰ সন্মুখত এইফালে আমাৰ হৰি মন্দিৰ এটা আছে শিৱ মন্দিৰ এটা আছে মেডিকেলখন আছে আমাৰ অংগনবাদী সৰু ল'ৰা ছোৱালী অংগনবাদী স্কুল এখন আছে এই স্কুলখনৰ মাজতে তাৰমানে এই ডাম্পিং গ্ৰাউণ্ডটো আৰম্ভ কৰিছে তেওঁলোকে আমি চেয়াৰমেন বাইদেউ বহুত দিন ধৰি কাকুতি মিনতি কৰি বহুত ধৰণে কৈছো তাৰমানে তেওঁলোকে কোনো পধ্যে আমাৰ কথা নামানে তেওঁলোকে উচ্ছেদ কৰি আমাক তাৰমানে এনেহেন কৈ বাজিছে যে আমি পেলামে তাৰমানে গাঁৱক আমি কোনো ধৰণৰ নামানে আৰু চেয়াৰমেন বাইদেউ আমাক এনেহেন হুংকাৰ দিছে তহঁতক মাৰিয়ে পেলাম আমি পেলামে তো এনেকৈ ধৰণৰ আমাক হুংকাৰ দিছে গতিকে আমি সেইকাৰণে ইয়াতে গোটেই ইটাৰ ভিটা ৰাইজখনে ওলাই আহিছো আমি ইয়াত কোনো ধৰণৰ ডাম্পিং গ্ৰাউণ্ড ইয়াত হ'ব নিদিও আৰু ডিচিকো আমি ডিচিও আমাক ডিচিও চাবলৈ অহা নাই যদিও ডিচিও বাৰে বাৰে কৈ আছে নহয় বুলি আমাৰ মিনিষ্টাৰ ৰঞ্জিত দাসে আহিছে ৰঞ্জিত দাসে কৈ গৈছে সিদিনাখন আহি যে ইয়াতে পেলাব নালাগে দলাগড় এখন জাগা উলিয়াই দিছে তেওঁ তাত পেলাই চাব দিছে কিন্তু মিউনিচিপালিটিৰ চেয়াৰমেন বাইদেউ কোনো পধ্যে তাত নেপেলাই খালি ইয়াতে পেলাই খালি ইয়াতে পেলাই কি কাৰণ ইয়াতে পেলা আমি সেই কথাটো গম নাপাওঁ তাৰপিছত আমি এমপি ছাৰৰ তাকে গৈছো এমপি ছাৰে কৈছে তাত হ'ব নোৱাৰে এখন গাঁও প্ৰকাণ্ড গাঁৱৰ মাজতে এটা ডাম্পিং গ্ৰাউণ্ড হোৱাটো সম্ভৱে নহয় কিয় যে মিউনিচিপালিটিৰ চেয়াৰমেন বাইদেউ হওক আৰু কমিটিখনে ইয়াত ডাম্পিং গ্ৰাউণ্ডটো আৰম্ভ কৰিছে আমি সেই বিষয়ে ক'ব নোৱাৰো আমি নাজানো তেওঁলোকে কি ভাবিছে কি কাৰণত কৰিছে আমি সেয়েহে মুখ্যমন্ত্ৰী ছাৰৰ লগত অৱগত কৰিছো যে মুখ্যমন্ত্ৰী ছাৰে আমাক এইখিনি সুবিধা কৰি দিয়ে আমাৰ গোটেই গাঁওখনক এটা জীয়াই থাকিবৰ কাৰণে সুবিধাখন কৰি দিয়ে যাতে হাউলিৰ পৰা কৌশিক দাসৰ ৰিপৰ্ট NFR 24